কোৰখাকাটি আঞ্চলিক আমচুৰ উদ্যোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা আমচুৰ এই শ্লোগানক বাস্তৱিত কৰাৰ বাবে আমচুৰ এই বিশেষ পদক্ষেপ। কোৰখাকাটি আঞ্চলিক আমচুৰ পদক্ষেপক শলাগ লৈছে অঞ্চলটোৰ সচেতন মহলৰ লগতে সৰ্বসাধাৰণ ৰাইজে। সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক কোকৰাঝাৰ জিলাৰ অধীনস্থ কোৰখাকাটি আঞ্চলিক আমচুৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কোৰখাকাটি হাইস্কুলৰ প্ৰাংগণত কোৰখাকাটি হাইস্কুল আৰু পেটলাগাঁও হাইস্কুলৰ ৩২ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। কোকৰাঝাৰ জিলা আমচুৰ সাধাৰণ সম্পাদক ছফিকুল ইছলামে সভাপতিত্ব কৰা সম্বৰ্ধনা অনুষ্ঠানখনত শতাধিক ছাত্ৰ-ছাত্ৰী, ৰাইজ আৰু অতিথি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। সম্বৰ্ধনা সভাখনত UPPLৰ মহিলা মৰ্চাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুৰ্ছিদা বেগম, কোকৰাঝাৰ জিলা আমচুৰ সহকাৰী সাধাৰণ সম্পাদক আমিৰুল ইছলাম, আমচুৰ মুখ্য সাংগঠনিক সম্পাদক বদিউৰ হুছেইন, জমিৰ মোল্লা, কোৰখাকাটি প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক উপেন ৰাজবংশী, মুখলঝুৰাৰ চেয়াৰমেন মুস্তাফিজুৰ ৰহমানকে ধৰি অঞ্চলটোৰ শিক্ষক, সচেতন ৰাইজ, কোৰখাকাটি আমচুৰ কৰ্মকৰ্তা উপস্থিত থাকে। কোৰখাকাটি প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক উপেন ৰাজবংশী সম্বৰ্ধনা অনুষ্ঠানখনত ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যেৰে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। গোলকগঞ্জৰ পৰা আব্দুল মতেলেপৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমচুৰ আমাৰ কোৰখাকাটি আঞ্চলিকৰ তৰফৰ পৰা আমাৰ কোৰখাকাটি হাইস্কুল প্ৰাংগণত কোৰখাকাটি হাইস্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হোৱা মুঠ 10 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু আমাৰ কুমাৰগঞ্জ হাই মাদ্ৰাছাৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ 22 গৰাকী ছাত্ৰ-ছাত্ৰী, মুঠ 32 গৰাকী ছাত্ৰ-ছাত্ৰীক সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ কাৰণে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিল আমাৰ কোৰখাকাটি হাইস্কুল প্ৰাংগণত। আৰু এই অনুষ্ঠানটো ইমান সুন্দৰকৈ আয়োজন কৰিছে আমাৰ আমচুই অৰ্থাৎ অল মুছলিম ষ্টুডেণ্ট ইউনিয়নৰ আমাৰ কোৰখাকাটি আঞ্চলিকে। আৰু এই আমচুৰ ল'ৰাবিলাকে মোৰ ভাইটিৰ দৰে তেখেতসকলে বহুত কষ্ট কৰি পেলাই এই অনুষ্ঠানটো ইমান জাকজমকতাৰে আয়োজন কৰিছে। আৰু ইয়াত সেইসকল সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাইছে, তেওঁলোকক অনুপ্ৰাণিত কৰিছে আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে। এনেকুৱা ধৰণৰ এক সুন্দৰ পদক্ষেপ যে আমচুই লৈছে তাৰ কাৰণে মই আৰু মোকো সেই অনুষ্ঠানত এগৰাকী অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল। গতিকে আমচুৰ এই পদক্ষেপক মই ধন্যবাদ জনালোঁ, কৃতজ্ঞতা জনালোঁ। তেখেতসকলে এনেধৰণৰ পদক্ষেপ লৈ থাকিব, আমাৰ সমাজখনক পথ দেখুৱাব, বাট দেখুৱাব, তাৰেই মই আশা কৰিলোঁ। আৰু আমচুক পুনৰবাৰ মই ধন্যবাদ জনালোঁ তেখেতসকলৰ এই সুন্দৰ পদক্ষেপক মোকো এগৰাকী সমভাগী হোৱাৰ সুযোগ দিয়াৰ বাবে। আপুনি সুন্দৰ কথা কৈছে, মানুহে মানুহৰ বাবে আমি ভাবিব লাগে আৰু যদি সেই মানুহে মানুহৰ বাবে নাভাবে তে ভাবিব কোনে? আৰু তেনেকুৱা ধৰণৰ কথা আজি আমচুৱে আজি এই সম্বৰ্ধনা অনুষ্ঠানৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱালে। গতিকে মই সেই মহান শিল্পী ভূপেন হাজৰিকাদেৱৰে এটি গীত গাই পেলাই আমাৰ অসমখনৰ ভাল হওক বুলি মই আমাৰ অসমখনৰ জাকত জিলিকা হৈ উঠক এই আমচুৰ দৰে সামাজিক সংগঠনসকলৰ দ্বাৰা, এইসকল প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আমাৰ অসমখন জাকত জিলিকা হৈ উঠক, ভাৰতবৰ্ষৰ এখন উন্নত ৰাজ্য ৰূপে পৰিগণিত হওক। গতিকে সেই কামনা কৰিছিল আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱেও। সেইকাৰণে মই তেখেতৰে এটি গীতৰ দুফাঁকিমান গাম বুলি গাই দিওঁ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দিশ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ধন্যবাদ।